অংগনবাদী সহায়িকা কৰ্মীসকলে, আশা কৰ্মীসকলে আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মূলতে আমি আলোচনা কৰিম আশা কৰ্মী, অংগনবাড়ী কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ অৰ্থাৎ মিড ডে মিলৰ যিসকল ৰান্ধনী কৰ্মী আছে তেখেতৰ বিষয়ে আমি আলোচনা কৰিম। শেহতীয়াকৈ আমাৰ অসম চৰকাৰৰ কেবিনেটে তেখেতসকলক লৈ এটা ডাঙৰ সিদ্ধান্ত লৈছে যে এই তিনিওটা বিভাগৰ কৰ্মীসকলৰ এটা বহুদিনৰ পৰা দাবী আছিল যে তেখেতৰ চেলাৰী ইনক্ৰিমেণ্ট কৰিব লাগে বুলি। কেবিনেটে এইটো সিদ্ধান্ত লৈছে, তেখেতৰ যি দাবী আছে এইটো দাবী পূৰণ কৰিব। সেই হিচাপে অহা 17 ফেব্ৰুৱাৰীৰ পৰা বাজেট অধিৱেশন হ'ব আৰু বাজেট অধিৱেশনত চাগে তেখেতৰ চেলাৰীৰ বিষয়ে বা বাজেটত উত্থাপন কৰিব। সেই মৰ্মে অসম চৰকাৰৰ কেবিনেটে এটা কমিটি বনোৱা হৈছে, য'ত 3জন মন্ত্ৰীৰ থাকিব এই কেবিনেটত। মূলতে আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, পীযুষ হাজৰিকা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়া ইয়াতে কমিটিত থাকিব আৰু তেখেতে এটা নিৰ্ধাৰণ কৰিব যে এই তিনিওটা বিভাগৰ কৰ্মীসকলক কিমান চেলাৰী বা কিমান বেতন বঢ়োৱা যায় বা কিমান এটা চেলাৰী দিয়া যায় সেই বিষয়ে এটা প্ৰতিবেদন দাখিল কৰিব আৰু তাৰপিছত এইটো কাৰ্যকৰী হ'ব। যোৱাকালি সাংবাদিক সন্মিলনত এইটো আমাক জানিবলৈ দিছে। তেখেতৰ মন্তব্য আমাৰ লগত আছে, আমি আপোনালোকক এইটো শুনাম। আৰু আপোনালোকে এবাৰ এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই তিনিওটা বিভাগৰ কৰ্মী, আশা কৰ্মী, অংগনবাড়ী কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ বিষয়ে কি কৈছিলে, বেতন বঢ়োৱাৰ যি কথা আছে সেই বিষয়ে আপোনালোকে এবাৰ পোনে পোনে তেখেতৰ মন্তব্যখিনি শুনি লওক। বহুদিনৰ পৰা সমস্যা আছিলে যে আমাৰ অংগনবাদী সহায়িকা কৰ্মীসকলে, আশা কৰ্মীসকলে আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। কিন্তু আমাৰ হাততো ইমান টকা পইচা নাই যে তেওঁলোকৰ দাবীসমূহ আমি পোনচাতে গ্ৰহণ কৰিব পাৰোঁ। আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অশোক সিংঘাল, এই যিখিনি আমাৰ ডিপাৰ্টমেণ্ট ইয়াত ইনভলভ হৈ আছে, এই তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছোঁ, যাতে বাজেটৰ সময়ত বা বাজেটৰ পিছত উপযুক্ত সময়ত মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মী আৰু অংগনবাদী কৰ্মী সহায়িকাসকলক আমি কি সহায় কৰিব পাৰোঁ। তেওঁলোকে যিমান খুজিছে আমিতো সিমান কৰিব নোৱাৰোঁ, কিন্তু কি সহায় কৰিব পাৰোঁ তাৰ বিষয়ে তেওঁলোকে বিবেচনা কৰি চৰকাৰক এটা প্ৰস্তাৱ আগবঢ়াব। আজি কেবিনেটত মূলতঃ এইকেইটাই সিদ্ধান্ত হ'ল। আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যখিনি শুনিলে, তো আমি আশা কৰিব পাৰি যে অহা বাজেট অধিৱেশনৰ পৰা বা পাছৰে পৰা আপোনালোকৰ চেলাৰী ইনক্ৰিমেণ্ট হোৱাটো 100% নিশ্চিত। এয়া নিশ্চিত 100% হ'ব। তো বহুদিনৰ পৰা দাবী এটা পূৰণ হ'বলৈ গৈ আছে। নিশ্চয়কৈ এইটো অতি ভাল খবৰ হ'ব। এই যি আমাৰ তিনিটা বিভাগৰ কৰ্মীসকল আছে তেখেতৰ এইটো বহুতো ভাল খবৰ। বহুদিনৰ পৰা এইটো দাবী বিভিন্ন দল সংগঠনে দাবী জনাই আছে আৰু এইটো আশা পূৰণ হ'বলৈ গৈ আছে। তো এইখিনি ইনফৰমেশ্যন আমি এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো যদি ভাল পাইছে এটা লাইক দিব আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব।